জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰিব লাগিব। এই অসমীয়া মন্ত্ৰী হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ নদী বন্ধ হ'বই লাগিব। মই বৰ্তমান উপস্থিত আছোঁ অসম মেঘালয় সীমান্তৱৰ্তী যি নৱগঠিত যি কামৰূপ জিলাৰ এখন সমষ্টি, এটা সমষ্টি বুলি ক'ব লাগিব, বোকোছয়গাঁও সমষ্টি। আৰু এই বোকোছয়গাঁও সমষ্টিৰ যি কুলচি নৈ বুলি জনাজাত, আৰু কুলচি নৈ আৰু বৰ্তমান যি এই স্থান হ'ল, এই স্থানডোখৰ হ'ল উকিয়াম। দুয়ো কাষে মোৰ যি কেমেৰা পাৰ্চন আছে তেখেতক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সামগ্ৰিক পৰিৱেশটো। চাওক, এইখন কুলচি নৈ, আৰু কুলচি নৈৰ দুয়ো কাষে দুখন পাহাৰ আছে। ইয়াৰ যি বৰ্তমানৰ যি অংশ দেখুওৱা হৈছে, এই অংশখিনি যি মেঘালয়ৰ ৱেষ্ট খাছী ডিষ্ট্ৰিক্টৰ যি অঞ্চল, এই অঞ্চলত পৰে। আৰু তাৰ পৰৱৰ্তী সময়ত যি কুলচি নৈ, এই কুলচি নৈৰ ভাগ হৈ পেলাই তাৰ আন্ত সীমা আছে, আন পাহাৰখিনি আছে, এইখিনি অসমৰ সীমাত পৰে। আৰু বৰ্তমান যি এই কুলচি নৈ, এই কুলচি নৈৰ যি সমস্যা, এটা সমস্যাই এই অঞ্চলটোৰ ৰাইজক যথেষ্ট চিন্তিত কৰি তুলিছে। আৰু সেইটো হ'ল যি প্ৰস্তাৱিত নদীবান্ধ, কুলচি নৈৰ ওপৰত যি প্ৰস্তাৱিত নদীবান্ধ, এই প্ৰস্তাৱিত নদীবান্ধৰ বাবে ইতিমধ্যে অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ উঠিছে। আৰু যি অসম আৰু মেঘালয়ৰ যি দুয়োখন ৰাজ্যৰ যি এই কামৰূপ আৰু ৰিভই জিলাৰ যি ৰাইজ, এই অঞ্চলটোৰ ৰাইজ ইতিমধ্যে তেওঁলোকে একগোট হৈছে। আজিও এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে এক প্ৰতিবাদৰ সৃষ্টি হৈছে, প্ৰতিবাদ কৰিছে ৰাইজে। ইতিমধ্যে বিচাৰিছে যে তেওঁলোকে এই বান্ধটো হ'ব নালাগে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় যি আমাৰ অসম চৰকাৰ আৰু মেঘালয়ৰ যি চৰকাৰ, যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা মেঘালয়ৰ কনৰাড চাংমাৰ যি চৰকাৰ, এই উভয় চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেই ক্ষেত্ৰত যথেষ্ট লক্ষণীয় হৈ পৰিব। মোৰ বৰ্তমান স্থানীয় ৰাইজ উপস্থিত আছে। আমি এখন নাৱত আহিছোঁ, আৰু এই স্থান কি আছে তেওঁলোকৰ পৰা আমি জানিম। আজি প্ৰতিবাদ হৈছে, এক প্ৰতিবাদ সৃষ্টি হৈছে, আৰু আজি বুলিয়ে নহয়, বহুকেইটা প্ৰতিবাদ আপোনালোকে ইতিমধ্যে কৰিছে। কি কাৰণে চলি আছে এই প্ৰতিবাদটো? চাওক, আমাৰ এইটো বহুত পৰিতাপৰ বিষয়। যি কুলচি নৈৰ ওপৰত 55 মেগাৱাটৰ এটা 204 ফুট উচ্চতাৰ যি জলবিদ্যুৎ প্ৰকল্প আমাৰ অসম আৰু মেঘালয় চৰকাৰে যুটীয়াভাৱে এটা বিদ্যুতিক প্ৰকল্প স্থাপন কৰিবলৈ ওলাইছে। তো আমি এইটো তেখেতসকলে অসম চৰকাৰে 2 জুন তাৰিখে 2025 2 জুন তাৰিখে তেখেতসকলে ঘোষণা কৰিছিল। তাৰ পাছত আমি অহৰহভাৱে এইটো তেখেতক এই নদী ডেমটোৰ কাৰণে বিৰোধ কৰি আহিছোঁ। কিন্তু তাৰ পাছতো এই যে মনে মনে তেখেতে ইমানখিনি আগবাঢ়িছে, সেইটো আচলতে আমি এই অঞ্চলস্থ ৰাইজে সেইটো জ্ঞাত নাছিলোঁ। শেষত 30 জুলাই তাৰিখে তেখেতসকলে যি ব্ৰহ্মপুত্ৰ বৰ্ড, এই যি ব্ৰহ্মপুত্ৰ বৰ্ডে APGCLক তেখেতসকলে সকলো নথি পত্ৰ হস্তান্তৰ কৰিলে যে অসম চৰকাৰে এইটো বনাব পাৰে। এতিয়া যদিহে তেখেতসকলে এই নদী বান্ধটো বান্ধে, তেতিয়াহ'লে আমি ইয়াতে উপস্থিত আছোঁ। চাওক, ইমান ধুনীয়া সৌন্দৰ্য, এই সৌন্দৰ্য নাইকিয়া হ'ব। লগতে যিখিনি নামত থকা, ওপৰত থকা যিখিনি জনসাধাৰণ আছে, সেইখিনিৰ কেনেকুৱা এটা পৰিতাপৰ বিষয় হ'ব, কোনো থাকিব নোৱাৰে, জীয়াই থাকিব নোৱাৰা এটা পৰিস্থিতি হ'ব। এইটোৱে অঞ্চলটো নেকি য'ত নদী বান্ধটো? হয়, আমি একদম মেইন পইণ্টত আছোঁ। আপোনালোকে চাব পাৰে, মোৰ পিছফালে আছে এইটো, আৰু ফ্ৰণ্টত আছে এটা খুঁটা। এইটো হৈছে মেইন পইণ্ট। ইয়াতে যিটো তেখেতসকলে পৰিকল্পনা কৰিছে, সেই পইণ্টটো এইটোৱে। ইয়াতে যদি তেখেতসকলে স্থাপন কৰে, এই পইণ্টতে আচলতে সেই নদী বান্ধটো স্থাপন হ'ব। কিন্তু নদী বান্ধ হ'লেতো ধৰি লওক ৰাইজৰে ভাল হ'ব বুলি ক'ব পাৰি। বিদ্যুৎ আহিব, খেতিপথাৰত পানী যাব বুলি ইতিমধ্যে চৰকাৰে এনে ধৰণৰ কথাবিলাক কৈছে। হয়, চাওক, ভালৰ লগত বেয়া বেছিভাগ থাকে। আচলতে বিদ্যুৎ লাগে, হয়, কিন্তু বিদ্যুৎ তেখেতসকলে আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ, বিদ্যুতিক ব্যৱস্থাটো এনেকুৱা ধৰণে উৎপত্তি কৰক যাতে মানুহৰ ক্ষতিসাধন নহয়।
যাতে মানুহৰ ক্ষতিসাধন নহয় তেনেকুৱাকৈ উৎপত্তি কৰক কিন্তু য'ত তেখেতসকলে তিনিখন য'ত সংগম তিনিখন যদি য'ত লগ লাগিছে সেই ঠাইত যদি তেখেতসকলে নদী বান্ধ কৰে আপোনালোকে এবাৰ চিন্তা কৰক কি অৱস্থা হ'ব পাৰে কাৰণ এখন নদী বান্ধিলে তাতে কিমানখিনি পানী হৈ যায় আৰু ইয়াতে যদি তিনিখন নদী বান্ধি ৰাখে তেখেতসকলে ইয়াতে এদিনতে তেখেতসকলে যিমানখিনি উচ্চতাৰ তেখেতসকলে জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব এদিনতে ফুল হৈ যাব পানী তো বাকী পানী তেখেতসকলে যিমানখিনি হয় এৰি দি থাকিব লাগিব হঠাৎ আমাৰ আৰু যিকেইখন নদী আছে শ্ৰী দ্ৰোণ ঘগা এই নদীকেইখন আমি এই অঞ্চলস্থ ৰাইজে পগলা নদী বুলি কওঁ কাৰণ এইটোৰ কাৰণে কওঁ খাচী হিলছৰ পৰা এনেকুৱা ধৰণৰ কি পানী নামি আহে য'ত নেকি আমি বাসস্থান কৰি থকা মানুহে আমি সেইটোৱে ধৰিব নোৱাৰোঁ ইমান তৎক্ষণাত পানী হয় তো তেখেতসকলে যিহেতুকে ইমান তৎক্ষণাত যদি পানী হয় তেখেতসকলে পানীখিনি কি কৰিব পাছৰ পৰ্যায়ত তো তেখেতসকলে হঠাৎ এৰি দিব লাগিব চাইলেণ্ট বাজিব হয় চাইলেণ্ট বাজিলে তো ইমান অঞ্চলস্থ ৰাইজে শুনা নাপায় তো মানুহখিনি কি হ'ব হঠাৎ পানীৰ তলত ডুব যাই থাকিব লাগিব এইবিলাক তেখেতসকলে বিবেচনা কৰা ভাল কেনেকুৱা ধৰণৰ কৰিলে মানুহখিনি বাচিব পাৰিব সেইবিলাক বিবেচনা কৰিলে আমাৰ কাৰণে ভাল হয় আৰু আমিতো এইটো প্ৰতিবাদ কৰিছোঁ এই জলবিদ্যুৎ প্ৰকল্পটো একদমেই বনাব নোৱাৰিব ইয়াতে একদমেই বনাব দিয়া নহ'ব সেইটোৰ কাৰণে মই হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ কাটোৰভাৱে অনুৰোধ জনাইছোঁ এই বিষয়টোৰ কাৰণে আপুনি ভালদৰে একবাৰ পৰ্যবেক্ষণ কৰক আপুনি ইয়াৰ কাৰণে আমাৰ জনসাধাৰণখিনিয়ে একবাৰ ভালদৰে চিন্তা চৰ্চা কৰক যাতে আমি সঠিকভাৱে আগতে যেনেকৈ জীয়াই আছিলোঁ খেতি-বাতি কৰি খাই কেনে জীয়াই আছিলোঁ তেনেকুৱা ধৰণৰ কি আমাক জীয়াই থকাৰ কাৰণে আপুনি উৎসাহ দিয়ক তাৰ কাৰণে আপোনাক বিনম্ৰভাৱে কাটৰ কৰিছোঁ আহ্বান জনাইছোঁ আপুনি যাতে আমাৰ দাবীটো মানি লয় চাওক ইতিমধ্যে গম পোৱা গ'ল যে এই অঞ্চলটোত যদি নদী বান্ধ স্থাপন হয় তাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলটোৰ বহুকেইখন গাঁও প্ৰভাৱিত হ'ব সি লাগে অসমীয়া হওক সি লাগে মেঘালয় হওক আৰু কেৱল সেইটো কথাই নহয় তেওঁলোকে ইতিমধ্যে যি তেওঁলোকৰ প্ৰতিবাদত তেওঁলোকে এটা কথা কৈছে যে শিৱসাগৰত যেই ধৰণৰ ঘটনা সংঘটিত হ'ল এইবাৰ যি বাৰিষা কালত যি শিৱসাগৰত অঞ্চলটোৰ যি ধৰণৰ ঘটনা ঘটিছে ঠিক তেনেধৰণৰ ঘটনা আগন্তুক দিনত যদি নদী বান্ধ স্থাপন হয় উকিয়ামুকে ধৰি গোটেই অঞ্চলৰ ৰাইজে ভুগিবলগীয়া হ'ব গতিকে নদী বান্ধ নোহোৱাৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই ক্ষেত্ৰত অনুৰোধ জনাইছে যাতে নদী বান্ধটো স্থাপন কৰা নহয় বকৰ পৰা কুলেন্দু কলিতাৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ